নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ এই চেনেলটো, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ যাতে শেষলৈকে চাই, অন্তলৈকে চাই, আদাতে সমাপ্ত কৰি অথবা স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া, সেইকাৰণে এই অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে এই অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো মই উত্থাপন এইকাৰণে কৰিছোঁ, এজন ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছিল যে তেওঁৰ নামটো এফআইআৰখনত নাই, এজাহাৰখনত নাই, তথাপিতো পুলিচে সোধপোছ কৰিছে আৰু অলপ হেৰাছমেণ্ট দিছে। এতিয়া তেওঁৰ প্ৰশ্নটো হ'ল, পোনপটীয়া প্ৰশ্নটো হ'ল, এফআইআৰত যদি নাম নাথাকে, অৰ্থাৎ এজাহাৰত যদি নাম নাথাকে, নেইমড একুজ নহয়, এফআইআৰখনত নামটো নাই, তেতিয়াহ'লে পানিছমেণ্ট হ'ব পাৰে নেকি, বা পুলিচে সোধপোছ কৰিব পাৰে নেকি, আৰু এফআইআৰৰ পৰা কাৰোবাৰ নামটো ৰিমুভ কৰিব পাৰি নেকি, আঁতৰাই দিব পাৰি নেকি, আৰু এফআইআৰ কেঞ্চেল কৰিব পাৰিনে, এই বিষয়ে চমুকৈ আজি আলোকপাত কৰিম, অলপ মন দি শুনিব। তেখেতৰ ব্যক্তিজনৰ প্ৰশ্ন আছিল যে এফআইআৰত নাম নাথাকিলে ব্যক্তিজনক পানিছমেণ্ট দিব পাৰি নে নোৱাৰি। ইয়াৰ উত্তৰটো হৈছে য়েছ, হয় পাৰি। এ পাৰ্চন কেন বি পানিছড ইভেন ইফ দেয়াৰ নেম ইজ নট ইন দি এফআইআৰ ইফ দেয়াৰ ইজ সাফিচিয়েণ্ট এভিডেন্স অফ দেয়াৰ ইনভলভমেণ্ট ইন দি অফেন্স। আপোনাৰ নামটো যদি এজাহাৰখনত নাই অথবা আপোনাৰ নামটো যদি এফআইআৰখনত নাই, তেতিয়াহ'লে আপোনাক শাস্তি বিহিব পাৰি, পানিছমেণ্ট দিব পাৰি, যদি আপোনাৰ বিৰুদ্ধে ছাফিচিয়েণ্ট এভিডেন্স আছে, মেটেৰিয়েল আছে, যে সেই অপৰাধটোত বা সেই ক্ৰাইমটোত আপোনাৰ ইনভলভমেণ্ট আছে। অৰ্থাৎ যিটো অপৰাধ ঘটিছে, সেই অপৰাধটোত আপুনি জড়িত বুলি যদি ছাফিচিয়েণ্ট মেটেৰিয়েল বা এভিডেন্স আছে, তেতিয়াহ'লে আপোনাৰ নামটো এজাহাৰখনত নাথাকিলেও, এফআইআৰখনত নাথাকিলেও আপোনাৰ পানিছমেণ্ট হ'ব পাৰে, মনত ৰাখিব। আৰু আইনত ছেকশ্যন 319ত CRPC কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ যিখন আইন আছে, বা আইন আছিল বুলি ক'ম, কাৰণ তাৰ ঠাইত নতুন এখন আইন আহিছে। কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰৰ সলনি নতুন এখন আইন আহিছে, সেই আইনখনৰ নাম হৈছে দি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023। ছেকশ্যন 319 যিখন আগৰ আইন আছিলে, CRPC কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ, তাত এটা প্ৰভিজন আছিলে, পাৱাৰ টু প্ৰচিড এগেইনষ্ট আদাৰ পাৰ্চনছ এপিয়াৰিং টু বি গিল্টি অফ অফেন্স। কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰৰ 319 যিটো ধাৰা, তাত কোৱা আছে পাৱাৰ টু প্ৰচিড এগেইনষ্ট আদাৰ পাৰ্চনছ এপিয়াৰিং টু বি গিল্টি অফ অফেন্স। অন্য ব্যক্তিৰ বিৰুদ্ধে প্ৰচিড হ'ব পাৰে, মেজিষ্ট্ৰেটে হওক বা কোৰ্টে হওক, প্ৰচিড হ'ব পাৰে, যদি এইটো দেখা যায় সেই ব্যক্তিজন সেই অপৰাধটো ইনভলভমেণ্ট আছে বা গিল্টি হয়। তেনেকুৱা ক্ষেত্ৰত তেওঁৰ নাম নাথাকিলেও তেওঁৰ এগেইনষ্টত প্ৰচিড হ'ব পাৰে। এইটো হৈছে ছেকশ্যন 319 ধাৰা, যিটো CRPC তাত উল্লেখ আছিল। যিহেতু CRPCখন বৰ্তমান নাই, তাৰ ঠাইত নতুন এখন আইন আহিছে, যিখন মই নামটো কৈছিলোঁ অলপ আগতে, দি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023। তাত এটা ধাৰা আছে ছেকশ্যন 358, তাতো একেটা কথাই কোৱা আছে, পাৱাৰ টু প্ৰচিড এগেইনষ্ট আদাৰ পাৰ্চনছ এপিয়াৰিং টু বি গিল্টি অফ অফেন্স। যদি ব্যক্তিজনে সেই অপৰাধটো কৰিছে বুলি দেখা যায়,
বা মেটেৰিয়েল বা এভিডেঞ্চ আছে তেতিয়াহ'লে সেই ব্যক্তিজনৰ এগেইনষ্টত প্ৰচিড কৰিব পাৰে, আইনে প্ৰচিড কৰিব পাৰে অথবা কোৰ্টে প্ৰচিড কৰিব পাৰে। অৰ্থাৎ তেওঁৰ নামটো এফআইআৰ নাথাকিলেও তেওঁৰ এগেইনষ্টত প্ৰচিড কৰিব পাৰে। আকৌ এবাৰ মই কৈ দিছোঁ, কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰৰ সলনি নতুন এখন আইন আহিছে। সেইখন হৈছে দি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 ছেকশ্যন 358 যিটো আছে তাত উল্লেখ আছে পাৱাৰ টু প্ৰচিড এগেইনষ্ট আদাৰ পাৰ্চনছ এপিয়াৰিং টু বি গিল্টি অফ অফেন্স। যদি অপৰাধটো কৰিছে বুলি দেখা যায় বা মেটেৰিয়েল আছে, এভিডেঞ্চ আছে, তেতিয়াহ'লে যদি তাৰ নামটো নাথাকে এফআইআৰত তথাপিতো সেই ব্যক্তিজনৰ বিৰুদ্ধে প্ৰচিড কৰিব পাৰে। এতিয়া আহিছোঁ আৰু এটা কথা আপোনালোকক কৈ থওঁ, যিটো ছেকশ্যন দুটা ছেকশ্যনৰ কথা ক'লোঁ। প্ৰথমতে মই ছেকশ্যনটো কৈছিলোঁ ছেকশ্যন 319 CRPC। তাত কোৱা আছিল যে এই ছেকশ্যনটোৱে এম্পাৱাৰ দি ট্ৰায়েল কোৰ্ট টু প্ৰচিড এগেইনষ্ট এ পাৰ্চন হু এপিয়াৰ্ছ টু বি গিল্টি অফ এন অফেন্স বাট ইজ নট নেমড ইন দি এফআইআৰ অৰ চাৰ্জশ্বীট। যি ছেকশ্যন দুটাৰ কথা ক'লোঁ মই, সেই ছেকশ্যনটোৱে ট্ৰায়েল কোৰ্টক এম্পাৱাৰ কৰিছে সেই ব্যক্তিজনৰ এগেইনষ্টত প্ৰচিড কৰিবৰ কাৰণে যদি তেওঁ সেই অফেন্সটোত ইনভলভমেণ্ট আছে বা সেই অফেন্সটোত তেওঁ অপৰাধী হয়, তেওঁ সেইটো যদি দেখা যায়, সেইকাৰণে কৈছে এপিয়াৰ্ছ টু বি গিল্টি অফ এন অফেন্স, তেতিয়াহ'লে ট্ৰায়েল কোৰ্টক মই যিটো ছেকশ্যনৰ কথা ক'লোঁ 358 নতুন আইনখন, সেই আইনখনৰ মতে সেই ব্যক্তিজনে এগেইনষ্টত ট্ৰায়েল কোৰ্ট প্ৰচিড কৰিব পাৰে। মনত ৰাখিব, দি নেম অফ এ পাৰ্চন কেন বি এডেড। আৰু এটা মন কৰিবলগীয়া কথা হৈছে দি নেম অফ এ পাৰ্চন কেন বি এডেড এজ এন একুইজড এট এনি ষ্টেজ অফ দি ইনভেষ্টিগেশ্যন ইনক্লুডিং ডিউৰিং দি ট্ৰায়েল। দি নেম অফ এ পাৰ্চন কেন বি এডেড, যিকোনো ব্যক্তিৰ নামটো কিন্তু সংযোজন কৰিব পাৰি, এড কৰিব পাৰি অপৰাধী হিচাপে এট এনি ষ্টেজ অফ দি ইনভেষ্টিগেশ্যন। ইনভেষ্টিগেশ্যনটো যিটো পৰ্যায়তে নাথাকক কিয় এজন মানুহৰ নাম একুইজ হিচাপে এড কৰিব পাৰি ইনভেষ্টিগেশ্যন চলি থকাৰ সময়ত। অৰ্থাৎ অনুসন্ধানটো যিটো ষ্টেজতে নাথাকক কিয় এজন মানুহক বা এজন ব্যক্তিৰ নামটো এড কৰিব পাৰি অপৰাধী হিচাপে, আৰু ইনক্লুডিং ডিউৰিং দি ট্ৰায়েলৰ সময়তো। মনত ৰাখিব। আৰু এটা কথা কৈ থওঁ, এফআইআৰখন বা এজাহাৰখন কোৱাছ কৰিব পাৰে, ৰিজেক্ট কৰিব পাৰে এজ ইনভেলিড বুলি। কেতিয়া পাৰিব? some or all of the accused are not known। যদি যিসকল অপৰাধী আছে তেওঁলোকক যদি জনা নাযায়, তেওঁলোকৰ বিষয়ে যদি একোৱে জনা নাযায়, নাম ঠিকনা একোৱে যদি তেওঁলোকৰ বিষয়ে জনা নাযায়, তেতিয়াহ'লে এফআইআৰখন কোৱাছ কৰিব পাৰি, অৰ্থাৎ ৰিজেক্ট কৰিব পাৰি এজ ইনভেলিড হিচাপে। আৰু এটা গ্ৰাউণ্ড আছে যিটো গ্ৰাউণ্ডত কোৱাছ কৰিব পাৰি এফআইআৰখন। দি নন একুইজড এণ্ড কমপ্লেইনেণ্ট ৰিচ এ কম্প্ৰমাইজ। যদি যিজন অপৰাধীক আমি জানো, যিজন অপৰাধীৰ নাম এফআইআৰ আছে, তেওঁক আমি আইডেণ্টিফাই কৰিব পাৰোঁ, তেওঁ আছে, তেওঁৰ মাজত আৰু কমপ্লেইনেণ্টৰ মাজত যদি কিবা কম্প্ৰমাইজ হয়, কিবা চুক্তিবদ্ধ হয়, এগ্ৰিমেণ্ট হয়, ছেটেলমেণ্ট হয়, তেতিয়াহ'লে এফআইআৰখন কোৱাছ কৰিব পাৰি। ইয়াৰ পিছৰটো হৈছে এন আনন'ন একুইজ ইজ ছাবচিকুৱেণ্টলি আইডেণ্টিফাইড। যদি আনন'ন অপৰাধী এজন ছাবচিকুৱেণ্টলি যদি আইডেণ্টিফাই হয়, চিনাক্তকৰণ হয়, তেতিয়াও এফআইআৰখন কোৱাছ কৰিব পাৰি, অৰ্থাৎ ৰিজেক্ট কৰিব পাৰি এজ ইনভেলিড হিচাপে। শেষৰটো হৈছে নো একুইজ কেন বি আইডেণ্টিফাইড। যদি কোনো অপৰাধীক যদি চিনাক্তকৰণ কৰিবই পৰা নাযায়, তেনেকুৱা পৰিস্থিতিটো এজাহাৰখন কোৱাছ কৰিব পাৰি, অৰ্থাৎ ৰিজেক্ট কৰিব পাৰি এজ ইনভেলিড হিচাপে। মনত ৰাখিব। এতিয়া আহিছোঁ এফআইআৰখনৰ পৰা কাৰোবাৰ নামটো ৰিমুভ কৰিব পাৰি নেকি। ইয়াৰ উত্তৰটো হৈছে ইউ কেনট ৰিমুভ ওৱান নেম, হাউএভাৰ ডিউৰিং এভিডেঞ্চ ইউ কেন ছাবমিট এভিডেঞ্চ অৰ ষ্টেটমেণ্ট ইন হিজ ফেভাৰ। এফআইআৰখনৰ পৰা কাৰো নামটো আপুনি ৰিমুভ কৰিব নোৱাৰে, কিন্তু সেই ব্যক্তিজনৰ ফেভাৰত আপুনি এভিডেঞ্চ বা ষ্টেটমেণ্ট ছাবমিট কৰিব পাৰে তেওঁৰ ফেভাৰত। ৰিমুভ কৰিব কিন্তু নোৱাৰে। এভিডেঞ্চ যদি আপুনি দিব বিচাৰিছে বা ষ্টেটমেণ্ট যদি দিব বিচাৰিছে তেওঁৰ ফেভাৰত দিব পাৰে। আৰু এতিয়া আহিছোঁ এফআইআৰখন কেঞ্চেল কৰিব পাৰি নে নোৱাৰি।
To get an FIR cancelled, approach the police station, file an application, seek settlement, petition the High Court, and obtain a court order if the FIR is deemed baseless. FIR খন যদি কেঞ্চেল কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি পুলিচ ষ্টেচনলৈ যাব লাগিব, এপ্লিকেশ্যন ফাইল কৰিব লাগিব আৰু সেটেলমেণ্ট বিচাৰিব লাগিব আৰু হাইকোৰ্টত আপুনি পিটিশ্যনো দাখিল কৰিব পাৰে আৰু এটা অৰ্ডাৰ কোৰ্টৰ পৰা ল'ব পাৰে যদি FIR খন বেছলেছ হয়। মনত ৰাখিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ লাভ হৈছে বুলি মই আশা কৰিছোঁ। মোৰ আলোচনা আজি মই ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, আলোচনা সামৰণি মাৰি বিদায় মাগিছোঁ। নমস্কাৰ।